মই এইটোৱে ক'ব বিচাৰিছোঁ যে দুজনে ধৰা পৰিছে বাৰু, কিন্তু আৰু যিজন আছে ড্ৰাইভাৰ, তো ড্ৰাইভাৰটোতো মোৰ ছোৱালীজনী কোৱা মতে তেওঁ চিনিও নাপায় আৰু তেওঁ মুখত মাস্ক পিন্ধি আছিলে। তো এতিয়ালৈকে সেই ড্ৰাইভাৰজনো ধৰা পৰা নাই, তেওঁ গাড়ীখনো ধৰা পৰা নাই। তো মই সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ আৰু কৈছোঁ যে যিমান সোনকালে পাৰে মানে যিজন মানে ল'ৰাই এতিয়াও মানে পলাই ফুৰিছে, তেওঁ যাতে অতি সোনকালে যেন তেওঁক ধৰা পেলাব পাৰে আৰু আমাক যাতে অতি সোনকালে ন্যায় বিচাৰটো যেন দিব পাৰে, মই তাকেই আপোনালোকৰ আগতে অনুৰোধ কৰিছোঁ। আৰু তেওঁবিলাকৰ মানে উমৰকে জেল হোৱাটো বিচাৰিছোঁ মই, কেলৈ আজি মোৰ পঢ়ি থকা ছোৱালী তেওঁবিলাকৰ মানে লাইফটো একেবাৰে বৰবাদ কৰি পেলালে ন। আপোনালোকে দেখিছে আমি যেন দুখীয়া পৰিয়ালৰ, আমাৰ আমাৰ ঘৰৰ পৰিস্থিতিটো ভালকৈ আপোনালোকে দেখি আছে। আৰু মোৰ ছোৱালীজনীক আমি বহুত কষ্টকৈ আমি পঢ়াইছিলোঁ, 2 বছৰ বয়সৰ পৰা আমি ইংলিছ মিডিয়ামতে পঢ়াইছোঁ। আমাৰ একো চাকৰি বাকৰি নাই যদিও মোৰ ছোৱালীজনীৰ ভৱিষ্যতটো ভাল হোৱাৰ কামনা কৰি আমি বহুত কষ্ট কৰি আমি তেওঁক আগবঢ়াব বিচাৰিছিলোঁ, কিন্তু আজি সেইখিনি আমি কৰিব নোপোৱাৰ আগতেই আজি দুজন ব্যক্তিয়ে মোৰ ছোৱালীজনীৰ জীৱনটো একেবাৰে ধ্বংস কৰি পেলালে। আৰু আজি মোৰ ছোৱালীজনীয়ে লাজতে ঘৰৰ পৰা ওলাব নোৱাৰা হৈ গৈছে। আৰু বহুত মানুহে বহুত নিচিনা কথা মোৰ ছোৱালীজনীৰ বিষয়ে কোৱাত মোৰ ছোৱালীজনীও বহুত লজ্জিত আৰু তেওঁ নিজকে বহুত নিচিনা কথা ভাবি মনত বহুত দুখ কৰি আছে। আৰু তেওঁ মনতে বহুত নিচিনা মানে তেওঁৰ প্ৰশ্নবিলাকো উঠিছে বাৰু। মানে গাড়ীখনটো হোৱাইট কালাৰ আছিলে আৰু প্লেট নাম্বাৰটো মই নাই চোৱা। গ্লাছৰ আগপানে কিবা ইগলৰ ষ্টিকাৰ এটা আছিলে আৰু ড্ৰাইভাৰজনকো মই নাই চোৱা, মাস্ক মাৰি আছিলে। তেওঁ পলাই আছে আৰু মই বিচাৰিছোঁ যে গাড়ীখন আৰু সেই ড্ৰাইভাৰটোক যাতে সোনকালে ধৰাই পেলাওক। সিহঁতৰতো উমেৰকে জেল হ'ব লাগে।